Hello students, welcome to online mathematics class. So, last class আমি এটা নতুন টপিকৰ বিষয়ে ডিসকাস কৰিছিলো হেতু হৈছে বাইনাৰী অপাৰেশন আৰু তাতে only মই তোমালোকক ডেফিনেশন আৰু অকমান এক্সপ্লেইন কৰিছিলো এক্সাম্পল হিচাপে বেছিকৈ ল'ব পৰা নাছিলো only এটা এক্সাম্পল লৈছিলো বাট আজি মই তোমালোকক আৰু বহু কেইটামান বাইনাৰী অপাৰেশনৰ এক্সাম্পল আৰু কোৱেশ্চন সলভ কৰি দেখুৱাম সো ফাৰ্ষ্টতে আহা আমি এক্সাম্পলবোৰ লিখো Last class of example 1 লিখিছিলা নহয় এবাৰ example 2 ৰ পৰা স্টাৰ্ট কৰি দেবা ওকে সো example 2 আমি লিখিব পাৰো যে মাইনাস হৈছে এটা অপাৰেশন আৰু তাক আমি সেট অফ ৰিয়েল নাম্বাৰ আৰত লৈছো এতিয়া মাইনাস from r cross r to r such that ইয়াতে সোয়া ইয়াতে যেটো মাইনাস হেতুৱে মাইনাস সাইনটো বুজোৱা নাই ইয়াতে মাইনাসটোৱে অপাৰেশনৰ নামটো বুজাইছে যেনেকে প্লাস অফ a b এনেকে বুজাইছিলে ঠিক তেনেকে ইয়াতে মাইনাসটোৱেও অপাৰেশনৰ নাম বুজাইছে যে যদি আমি ৰিয়েল নাম্বাৰ সেট r cross r লও আৰু ইফালে r লও আৰু ইয়াতে তোমাৰ কি থাকিব ৰিয়েল নাম্বাৰ অৰ্ডাৰড পেয়াৰ থাকিব ফৰ এক্সাম্পল 1, 2 suppose 3, 2 4, 5 তেনেকে infinite numbers of ordered pair থাকিব কাৰণ ইয়াতে r cross r লৈছো আমি আৰু ইয়াতে থাকিব আমাৰ infinite numbers of real numbers থাকিব এতিয়া 1, 2 ৰ ইমেজ কি হ'ব জানানে 1, 2 ৰ ইমেজ হ'ব 1 - 2 that means -1 3, 2 ৰ ইমেজ কি হ'ব 3, 2 ৰ ইমেজ হ'ব 3 - 2 that means 1 4, 5 ৰ ইমেজ হ'ব 4 - 5 that means -1 ঠিক তেনেকে জিমানবোৰ আমি অৰ্ডাৰড পেয়াৰ পাম গোটেইবোৰ অৰ্ডাৰড পেয়াৰৰে কি থাকিব এটা ৰিয়েল নাম্বাৰৰ ইমেজ থাকিব তাৰ মানে এটো কি হয় এটা ফাংচন নহয় জানো ইয়াক যদি আমি ফাংচন বুলি ধৰি লও মানে এটা কানেকশন বুলি ধৰি লও সো এই কানেকশনটো কি হ'ব এটা ফাংচন হ'ব সেই কাৰণে ফাংচন হোৱাৰ কাৰণে ইয়াক আমি কি বুলি ক'ব পাৰো এটা বাইনাৰী অপাৰেশন বুলি ক'ব পাৰো is a binary operation then example 3 ত আমি এবাৰ multiplication লৈছো আকৌ আমি r তে লৈছো দে এটো লিখিবা on r ৰ পৰা r লে লৈছো such that প্ৰতিটো অৰ্ডাৰড পেয়াৰ a, b ৰ ইমেজ কি হ'ব ইমেজ হ'ব a multiplied by b that means a 1, 2 অৰ্ডাৰড পেয়াৰটোৰ ইমেজ কি হ'ব 1, 2 অৰ্ডাৰড পেয়াৰটোৰ ইমেজ হ'ব 1 into 2 ইয়াৰে ইমেজ হ'ব 3 into 2 ইয়াৰ ইমেজ হ'ব 4 into 5 সো প্ৰতিটো ৰিয়েল অৰ্ডাৰড পেয়াৰৰে আমি কি পাম এটা ইউনিক ইমেজ এটা পাম সো ইউনিক ইমেজ এটা পোৱাৰ কাৰণে এটো কি হ'ব এটা ফাংচন হ'ব that means this is a binary operation on r এই on r টো লিখিবলৈ কেতিয়াও নাপাহৰিবা দেই then example 4 প্লাস ললো মাইনাস ললো মাল্টিপ্লিকেশন ললো এবাৰ আমি ডিভিজন লওঁ এতিয়া ডিভিজন r to r লে লৈছো such that a, b ৰ ইমেজ কি হ'ব a, b ৰ ইমেজ হ'ব a divided by b মানে a b এনেকুৱা হ'ব মই হেতু কাৰণে ইয়াক এনেকৈ নিউমাৰেটৰ বা ডিনোমিনেটৰ লিখি দিছো এতিয়া এটো এটা ফাংচন হ'বনে ইয়াতে আমি এবাৰ প্ৰমাণটো চাই লওঁ নহয় জানো এতিয়া 1, 2 ৰ ইমেজ কি হ'ব বাৰু যদি এই এটা কানেকশন হয় তেতিয়া হলে 1, 2 ৰ ইমেজ কি হ'ব 1, 2 ৰ ইমেজ হ'ব 1/2 okay this is a real number
Then 3, 2 remains about 3/2. This is also a real number. Then 4, 5. This is also a real number. But jodi kenebake b er value 0 ahe. Suppose 1, 0. 1, 0 to r cos r thakibo na nathake. Obviously thakibo because 1 is a real number as well as 0 is a real number. So 1, 0 element to thakibo, ordered pair to thakibo. এতিয়া তাৰ ইমেজ কি হ'ব তাৰ ইমেজ হ'ব 1 divided by 0 1 divided by 0 denominator কি আহি গল 0 আহি গল is it defined no 1 divided by 0 is undefined that means a number to ক'ত নাথাকিব real number নাথাকিবই that means 1, 0 ইমেজ থাকিবনে 1, 0 ইমেজ নাথাকে ঠিক তেনেকে 2, 2, 0 ইমেজ থাকিব no 3, 0 no a ordered pairবোৰৰ ইমেজ নাথাকে ৰিয়েল নাম্বাৰত ইমেজ নাথাকে because সিহঁতৰ ইমেজটো আনডিফাইন্ড হৈ যায় আনডিফাইন্ড হোৱাৰ লগে লগে ৰিয়েল নাম্বাৰ সেটত নাথাকিবই তাৰ মানে এই এলিমেন্টবোৰ কি থাকিব খালি বহি থাকিব এতিয়া তোমালোকে ফাংচনৰ ডেফিনেশনলৈ যোৱা যে ডোমেইনৰ যদি কোনোবা এটা এলিমেন্টটো ৰৈ যায় তেতিয়াহলে আমি তাক ফাংচন বুলি কওঁ জানো ডোমেইনৰ যদি কোনোবা এটা এলিমেন্টটো উইদাউট কানেকশন ৰৈ যায় আমি তেতিয়াহলে তাক ফাংচন বুলি কওঁ জানো নেভাৰ ইট ইজ নট এ ফাংচন তাৰ মানে যেতিয়া আমি ডিভিজন প্ৰক্ৰিয়াটো লওঁ সেট অফ ৰিয়েল নাম্বাৰ আৰত তেতিয়াহলে কি হয় বাৰু তেতিয়াহলে এই ফাংচনটো সৰি এই কানেকশনটো এটা ফাংচন নহয় মানে বাইনাৰী অপাৰেশন নহয় this is not a binary operation as it is not a function কিয় binary operation নহয় because it is not a function আৰু function কিয় নহয় যে 1, 0 2, 0 3, 0 এনেকুৱা ধৰণৰ এলিমেন্টবোৰ ইমেজে নাথাকে এটা প্ৰতিটো এলিমেন্টৰ ইমেজ থাকিলেহে আমাৰ ফাংচন হয় otherwise আমাৰ ফাংচন নহয় right so that means this is not a function এতিয়া एग्जांपल এটা 5 লৈছো এটো হলে তোমালোকে আৰু বেছি ক্লিয়াৰলি বুজি পাবা এবাৰো আমি ডিভিজনে লৈছো বাট আমি ডোমেইন আৰু কোডমেইন চেঞ্জ কৰি দিছো ডোমেইনটো দিছো r star ক্ৰস r star আৰু হি কলে গৈছে r লে sorry r star ক্ৰস r star কোডমেইনটো হৈছে r star মানে হৈছে where r star is equal to r minus 0 that means real number set to পৰা যদি আমি 0 to বাহিৰ কৰি দিও তেতিয়া হলে হেইটো আমি নন জিৰো এটা সেট পাম 0 তো নাথাকে সো নন জিৰো সেটটোক আমি নাম দিছো r star এতিয়া আমি ইহতৰ ইমেজবোৰ লও a, b is equal to a by b এতিয়া r starত যেহেতু 0 তো নাথাকে তাৰ মানে অৰ্ডাৰ পেয়াৰত 0 আহিবনে ইয়াত আমি 0 নাপাওৱে r star r যদি লও তেতিয়া হলে ইয়াত আমি 0 পামনে 0 নাপাও 0 ইয়াত নাম গুণ নাই কাৰণ 0 টো আমি বাহিৰ কৰি দিছো কোৱাৰেন্টাইন কৰি থৈছো একাখৰীয়া কৰিছো মানে 0 কৰোনা হৈছে তাক বেলেগত থৈ দিছো সো ইয়াতে 0 বাহিৰে বাকি সব ফ্যামিলি মেম্বাৰ আছে তো 0 যদি নাই তেতিয়া হলে ডিনোমিনেটৰ 0 আহা প্ৰশ্নই নুঠে সো ডিনোমিনেটৰ 0 নাহে মানে আনডিফাইন হ'বই নোৱাৰে গোটেবোৰ ডিফাইন হ'ব দ্যাট মিন্স এটো কি হ'ব এটা ফাংচন হ'ব কাৰণ যত 0 আছিল তাত প্ৰবলেম আছিল ইয়াতে 0 নাই সো প্ৰবলেম নাই 0 প্ৰবলেম আছিল যি প্ৰবলেমটোকে আমি নাইকিয়া কৰি দিছো দ্যাট মিন্স আমাৰ ইয়াতে গোটেইবোৰ ইমেজ এলিমেন্টৰ কি থাকিব এটা ইউনিক ইমেজ থাকিব যাৰ কাৰণে নেকি ইয়াক আমি কি বুলি ক'ব পাৰো এটা ফাংচন বুলি ক'ব পাৰো সো ফাংচন হোৱাৰ কাৰণে আমি লিখিম this is a binary operation on r star এই r star টো লিখিবলৈ নাপাহৰিবা আমি যদি ইয়াতে r লিখি দিও তেতিয়া হলে ভুল হ'ব r নহয় যেতিয়া আমি r পাইছিলো হেতু বাইনাৰী অপাৰেশন নহয়
সো ইয়াতে r star লিখিবলৈ নাপাহৰিবা যে division is a binary operation on r star where r star is the set of non-zero real numbers or r star is equal to r minus 0 right so eto hoise amar binary operation kiyo hol gom paisa jodi gom paisa then write down it so next ami eta question korim question to hoise so that plus and multiplication are binary operation on set of natural number n but minus n division are not কি কৰিব লাগে যেটো আমাৰ সেট অফ ন্যাচাৰাল নাম্বাৰ আছে ক্যাপিটাল n কি ক্যাপিটাল n সেটত প্লাস আৰু মাল্টিপ্লিকেশন দুইটা বাইনাৰি অপাৰেশন হয় বাট মাইনাস আৰু ডিভিজন দুইটা বাইনাৰি অপাৰেশন নহয় on the set of real number capital N that means আমি কি শো কৰিব লাগে যে প্লাস টু এটা ফাংশন আৰু মাল্টিপ্লিকেশন টু এটা ফাংশন বুলি শো কৰিব লাগে তো ফাংশন হলে বাইনাৰি অপাৰেশন হ'ব আৰু মাইনাস আৰু ডিভিজনক ফাংশন নহয় বুলি প্ৰুফ কৰিব লাগে কেনেকৈ প্ৰুফ কৰিম আমি solution plus from domain সদায় মন কৰিবা n cross n হ'ব আৰু কোডোমেইন কি হ'ব n হ'ব ইয়াতে যেটো সেটৰ ক্ৰস হ'ব হেতু সেট আহি ইয়াতে সিঙ্গল হৈ থাকিব ৰাইট তো এতিয়া such that plus of a comma b is equal to a plus b ইয়াতে তোমাৰ ন্যাচাৰাল নাম্বাৰৰ সেটৰ ক্ৰস প্ৰডাক্টটো থাকিব আৰু ইয়াতে only set of natural number থাকিব এতিয়া ইয়াতে আমাৰ ইমেজ এলিমেন্টবোৰ কেনেকৈ হ'ব 1, 2 for example 2, 3 3, 1 5, 2 এনেকুৱা টাইপৰ যত নেকি ফাৰ্স্ট কম্পোনেন্টটো হ'ব ন্যাচাৰাল নাম্বাৰ আৰু সেকেন্ড কম্পোনেন্টটো হ'ব ন্যাচাৰাল নাম্বাৰ আৰু গোটেইবোৰ হ'ব আমাৰ অৰ্ডাৰড পেয়াৰ আৰু তাৰ ইমেজবোৰ কি হ'ব যদিহে আমি প্লাসটো লওঁ তাৰ ইমেজ হ'ব ইয়াতে 1 + 2 that means 3 ইয়াৰে হ'ব 2 + 3 that means 5 ইয়াৰে হ'ব 3 + 1 that means 4 5 + 2 7 এনেকুৱা ধৰণৰ আমি ইমেজ পাম এটা প্ৰতিটো অৰ্ডাৰড পেয়াৰৰে তোমাৰ প্লাস কৰিলে আমি ইয়াতে ইমেজ নাপাম জানো প্ৰতিটোৰে ইমেজ পাম এন্ড প্ৰতিটোৰে ইউনিক ইমেজ পাম অনলি এটা ইমেজ পাম 1, 2 এটাতকে বেছি ইমেজ নাপাও 2, 3 এটাতকে বেছি ইমেজ নাপাও that means ইউনিক ইমেজ পাম লগতে গোটেইবোৰ অৰ্ডাৰড পেয়াৰৰে আমি ইমেজ এটা পাম so this is a function তোমালোকে জাস্ট ইয়াতে ড্ৰ হে কৰিব লাগে this is a function and hence it's a binary operation তোমালোকে binary operation full form লিখিবা similarly multiplication to কি হ'ব n ৰ পৰা n লৈ যাব আৰু sorry n ৰ পৰা n লৈ নহয় n cross n ৰ পৰা n লৈ যাব such that multiplication of a comma b a multiplied by b এতিয়া 1, 2 ইহতৰ ইমেজবোৰ কি হ'ব ইহতৰ ইমেজবোৰ মাল্টিপ্লিকেশনত আহি যাব that means 1 multiplied by 2 2 ইয়াতে আহিব 6 ইয়াতে আহিব 3 ইয়াতে আহিব 10 তেনেকৈ প্ৰতিটো অৰ্ডাৰড পেয়াৰৰে ইমেজবোৰ এটা ন্যাচাৰাল নাম্বাৰ লগত কানেক্টেড হৈ যাব এটা প্ৰতিটো অৰ্ডাৰড পেয়াৰৰে আমি যদি দুইটা কম্পোনেন্ট মাল্টিপ্লাই কৰো তেতিয়া আমি এটা ন্যাচাৰাল নাম্বাৰ নাপাম জানো obviously natural number পাম that means this is a function and hence it's a binary operation on n to লিখিবলৈ নাপাহৰিবা on n right
সো আমি এটা সেকেন্ড পাৰ্টটো কৰিবলৈ গৈ আছো সেকেন্ড পাৰ্টটোত আমি দেখাব লাগে যে সেকেন্ড পাৰ্টটোত আমি কি দেখাব লাগে যে ফাংশন নহয় that means binary operation নহয় আমি কি কৰিলো মাইনাস ললো minus n cross n পৰা n লৈ such that minus of a comma b is equal to a minus b এতিয়া সোৱা ইয়াতে natural number ordered pair থাকিব এতিয়া 1 comma minus of 1 comma 2 that means 1 minus 2 1 minus 2 ৰ answer হৈছে minus 1 এ minus 1 টো জানো natural number হয় নহয় minus 1 টো natural number নহয় so minus 1 টো ইয়াত থাকিবনে minus 1 টো ইয়াত নাথাকে that means 1 comma 2 ৰ image থাকিবনে 1 comma 2 ৰ image নাথাকে ইয়াতে 1 comma 2 ৰ image হৈছে minus 1 আৰু minus 1 ইয়াত নাই natural number ত minus 1 নাই so এই image টো অকলশৰীয়াকৈ ৰৈ যাব তাৰ image নাথাকিব তেনেকে 2 comma 3 ৰ image নাথাকিব 3 comma 1 ৰ image থাকিব কাৰণ 3 minus 1 that means answer is 2 2 to natural number থাকিব কিন্তু 1 comma 3 to নাথাকিব because 1 minus 3 is equal to minus 2 so minus 2 is not a natural number so কিছুমান এনেকুৱা ordered pair থাকিব যাৰ image বোৰ আমি এই সেটটো নাপাও তাৰ মানে এটো এটা ফাংশন হয় নে এটো এটা ফাংশন নহয় যাৰ কাৰণে নেকি this is not a binary operation this is not a function because all ordered pair of n cross n do not contain images on n hence minus is not a binary operation on set of natural number n তো similarly তোমালোকে divisionৰ টো লিখিবা divisionৰ টো same হ'ব খালি তোমালোকে divisionৰ meaning টো গম পাবানে যে 1,2 তাৰ image কি হ'ব 1/2 1/2 ৰ image থাকিবনে 1/2 মানে হৈছে 0.5 আৰু 0.5 natural number নহয় so natural number নোহোৱাৰ কাৰণে 1,2 ৰ image থাকিবনে obviously নাথাকে so প্ৰতিটো এলিমেন্টৰ image নাথাকে মানে this is not a function so তোমালোকে তাৰ reason টো এটো লিখিবা খালি ইয়াৰ হলনে ইয়াত দুটা ফুট দি দিলে হৈ যাব এটো হৈছে মাইনাসৰ কাৰণে ডিভিজনৰটো কাৰণে বেলেগ একো কৰিব নালাগে জাস্ট ইয়াতে তলত এটা ফুট তলে ফুট তেন ওপৰে ফুট দি দিবা okay so this is all about today's class thank you